8 নং জিলা পৰিষদ সেই জিলা পৰিষদৰ নিৰ্বাচনী কাৰ্যালয়টো মই উদ্বোধন কৰিলো বুলি ঘোষণা কৰিলো। আপোনালোকে ইমান উৎসাহেৰে ইমান পুৱাতে ইয়াত আহি উপস্থিত হোৱাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছো। বাকি কথাবিলাক আজি দিনটো চাগে একেলগতে থাকিম সবে নহয় জানো, বাকি কথাবিলাক প্ৰতিখন মিটিঙত কথা পাতি গৈ থাকিম। মই সকলোকে এটাই অনুৰোধ জনাইছো, মোৰ ভাই ৰুদ্ৰ ভূঞা আপোনালোকে সকলোৱে মিলি এবাৰ জিকাই দিয়ক। আমি চিচিবগাঁও বিধানসভা সমষ্টিটোত ভালকে কাম কৰিব খুজিছোঁ। ধেমাজিৰ চিচিবগাঁও বিধানসভা সমষ্টিটোত খুব ভালকে এবাৰ কাম কৰিব খুজিছোঁ। তাৰে অংশস্বৰূপে আমি চিচিবগাঁও জিলা পৰিষদত এবাৰ ৰুদ্ৰ ভূঞাক জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে উঠাইছোঁ। গতিকে আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ যাতে আপোনালোকে আমাক সহযোগিতা কৰে। আৰু বহু ঠাইত যদিও কংগ্ৰেছৰ লগত আমাৰ মানে প্ৰতিদ্বন্দ্বিতা হৈছে, কিন্তু ইয়াত কিন্তু আমি বুজাবুজিৰে খেলিছোঁ। জিলা পৰিষদত আমাক চিচিবৰগাঁও অঞ্চলত ৰুদ্ৰ ভূঞাক কংগ্ৰেছ দলে সমৰ্থন দিছে আৰু আঞ্চলিক পঞ্চায়তত আমি কংগ্ৰেছ দলক সমৰ্থন দিছোঁ। গতিকে ইয়াত কংগ্ৰেছ দল আৰু ৰাইজৰ দল আমি দুইটা দলে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিছোঁ। গতিকে দুইটা দলে একেলগে কাম কৰি সকলোৱে যাতে আমি আগবাঢ়িব পাৰোঁ তাৰ কাৰণে মই সকলো দুইটা দলৰ নেতৃবৰ্গক অনুৰোধ জনাইছোঁ আৰু আশা কৰিছোঁ যে দুইটা দলে মিলি মেলি এইবাৰ নিশ্চিতভাৱে বিৰোধীৰ আমাৰ যিসকল প্ৰাৰ্থী আছে সকলোকে আমি জয়ী কৰাব পাৰিম। মই আপোনালোকৰ ইমান দিন মই আহিবই পৰা নাছিলোঁ শিৱসাগৰত লাগি থকাৰ কাৰণে, আজিৰ পৰা আহিছোঁ। এতিয়াৰ পৰা যিখিনি সমস্যা আছে সেইখিনি চোৱা চিতা কৰিম আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে মিলি মোৰ ভাই আৰু ৰাইজৰ দলৰ এজন অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ নেতা ৰুদ্ৰ ভূঞাক আপোনালোকে জয়যুক্ত কৰিব। মই ইমানখিনি কথা কৈয়ে আজি দলীয় কাৰ্যালয়টো খোলা হ'ল বুলি ঘোষণা কৰিব।